জনগণ বিভিন্ন জনগোষ্ঠীয় নেতৃবৃন্দ আৰু অসম চৰকাৰৰ দৃষ্টিগোচৰ মই কৰিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল এইবাৰৰ আমাৰ যি বিধানসভা অধিৱেশন হৈছিল এই বিধানসভা অধিৱেশনৰ অন্তিম কাৰ্যসূচী হিচাপে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰা হ'ল। ইয়াৰ পূৰ্বত যি বাজেট অধিৱেশন হৈছিল বাজেট অধিৱেশনৰ সময়ত মই এটা ব্যক্তিগত প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পূৰ্বৰ সিদ্ধান্ত অনুসৰি কৰিব লাগে আৰু সেই সময়ত মাননীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আমাক আশ্বাস দিছিল এমাহৰ ভিতৰত গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদন দাখিল কৰা হ'ব। যদিও এমাহৰ ভিতৰত নকৰিলে তেখেতসকলে অন্তিম দিনাখন প্ৰায় 8 মাহৰ মূৰত যিহেতু আমাৰ মাৰ্চ মাহত অধিৱেশন হৈছিল আৰু এই নৱেম্বৰৰ 29 তাৰিখৰ দিনা প্ৰতিবেদন দাখিল কৰিলে আৰু এই দাখিল কৰাৰ পিছত আমাক কোনো ধৰণৰ মন্তব্য বক্তব্য আলোচনা তাৰ ওপৰত বিতং কথা পাতিবলৈ সুযোগ নিদিয়াকৈ সদনৰ অধিৱেশন স্থগিত কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কৈছে মই প্ৰস্তাৱ দাখিল কৰিলোঁ জনজাতিকৰণ নিৰ্বাচনৰ আগতে নহয়, যিহেতু বিভিন্ন যিসমূহ দল সংগঠন কোনেও নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই। মই অন্য দল সংগঠনৰ কথা নাজানো, কিন্তু মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ হাতত থকা পুৰণা আৰ্কাইভছৰ ৰিলবিলাক চালে ৰেকৰ্ডবিলাক চালে দেখিব এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 2019 চন 21 চনৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ হৈ গ'ল বুলি অসমৰ ৰাইজক ঘোষণা কৰিছিল ৰাজহুৱাকৈ, যেতিয়া ৰাজ্যসভা আৰু লোকসভাত 2019 চনৰ ডিচেম্বৰ মাহত বিল উত্থাপন কৰা হৈছিল সেই সময়ত। আৰু তাৰ পৰৱৰ্তী আজি 19 চনৰ পৰা আমি 26 চন পালোহি, প্ৰায় 7 বছৰ বা 6 বছৰ সেই দিশত বিশেষ আগবঢ়া নহ'ল। সেই কথাখিনি মই ক'বলৈ বিচাৰিছোঁ আৰু ইয়াক মই জনজাতিকৰণৰ নামত বিজেপিৰ মিথ্যাচাৰৰ স্বৰূপ এই আখ্যা দিব বিচাৰোঁ। মূল কথাটো হ'ল অসমৰ 6 জনগোষ্ঠীৰ ST মৰ্যাদাৰ দাবী সন্দৰ্ভত বিজেপিয়ে বহু বছৰ ধৰি লুকুৱাই ৰখা আৰু বিকৃত কৰা ইতিহাস স্পষ্টভাৱে মই আজি জনসাধাৰণৰ মুখত আপোনালোকৰ যোগেৰে দাঙি ধৰিব বিচাৰোঁ। এই বিষয়টো কোনো নতুন ৰাজনৈতিক দাবী নহয়, ই দীৰ্ঘদিনীয়া এক সাংবিধানিক ন্যায়ৰ প্ৰশ্ন। ইয়াত কংগ্ৰেছ চৰকাৰে আগৰ সময়ছোৱাত কি বাস্তৱিক আৰু আইনগত পদক্ষেপ গ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰে কেনেকৈ সেই প্ৰক্ৰিয়াক ইচ্ছাকৃতভাৱে আলোচনাৰ নামত বিলম্বিত কৰি ৰাখিছে তাৰ তুলনামূলক কথাখিনি মই ক'ব বিচাৰোঁ। ST মৰ্যাদা কেৱল এটা সামাজিক পৰীক্ষা আৰু সুযোগৰ সৈতে জড়িত। এই মৰ্যাদা নোপোৱাৰ ফলত 6 জনগোষ্ঠীৰ বহু লোক শিক্ষা চাকৰি আৰু উন্নয়নৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। দীৰ্ঘদিনীয়া বিলম্বৰ ফলত এই জনগোষ্ঠীসমূহৰ মাজত এটা সৃষ্টি হোৱা পৰিৱেশ গঢ় লৈ উঠিছে। 1950 চনত যেতিয়া সংবিধান গৃহীত হোৱাৰ পিছত জনজাতিকৰণৰ ব্যৱস্থা কৰা হৈছিল, সেই সময়ত জনজাতিকৰণৰ ব্যৱস্থাটো 10 বছৰৰ কাৰণে হ'ব লাগে বুলি কোৱা হৈছিল আৰু কোৱা হৈছিল যে যিসকল জাতি জনগোষ্ঠীক জনজাতিকৰণ বা অনুসূচিতকৰণ কৰা হ'ব তেখেতসকলৰ আৰ্থ সামাজিক পৰ্যালোচনা কৰা হ'ব আৰু সেই পৰ্যালোচনাৰ ভিত্তিত তেখেতসকলে জনজাতি হৈ থাকিব লাগে নে জনজাতিকৰণৰ পৰা উন্নীত কৰিব লাগে, তেখেতসকলক নতুন কাৰোবাক জনজাতিকৰণ কৰিব লাগে নেকি, এই কথাবিলাক সংবিধানত স্পষ্টভাৱে উল্লেখ আছে। কিন্তু বিভিন্ন কাৰণবশত জনজাতি যিসকলক 1950 চনত কৰা হ'ল বা তাৰ পৰৱৰ্তী সময়ত কৰা হ'ল তেখেতসকলক কোনো এটা জনগোষ্ঠীকে এতিয়ালৈকে সেই জনজাতিৰ মৰ্যাদাৰ পৰা আঁতৰাই দিয়া হোৱা নাই আৰু এই ক্ষেত্ৰত যি ছাৰ্ভে হ'ব লাগে সেই ছাৰ্ভেও কেতিয়াও কৰা হোৱা নাই। আমাৰ যিসকলে জনজাতি হৈ আছে তেখেতসকলৰ প্ৰতি কোনো ক্ষোভ নাই, কিন্তু জনজাতিসকলে অন্য কেতবোৰ আকাংক্ষা কৰা জাতিক যদি সেই সুবিধাৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে এয়া সাংবিধানিক ব্যৱস্থাৰ প্ৰতিও অৱমাননা কৰা হয়। সেই গতিকে এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিজেপি দলে এই ক্ষেত্ৰত যি হুহুকা পিছলা কৰি আছে তাৰ যোগেদি অসমৰ বিভিন্ন অনুন্নত যিসমূহ বৰ্তমান OBC বা MOBC হৈ আছে বা অন্যান্য ক্ষেত্ৰত পিছপৰা তেখেতসকলৰ প্ৰতি সংবিধানৰ উলংঘন আৰু অন্যায় কৰি আছে। সেই গতিকে মই এই কথাখিনি কৈছোঁ, কাৰণ বিজেপি চৰকাৰে যোৱা সময়ছোৱাত দশকজোৰা দাবীক কেৱল নিৰ্বাচনী শ্লোগান হিচাপেহে ব্যৱহাৰ কৰিলে আৰু ই গণতান্ত্ৰিক ব্যৱস্থা আৰু এই জনগোষ্ঠীয়
ৰাইজৰ প্ৰতি তেওঁলোকৰ আকাংক্ষাৰ প্ৰতি চূড়ান্ত অপমান সাংবিধানিক বাস্তৱতাটো হ'ল যে ST তালিকাত অন্তৰ্ভুক্তি সম্পূৰ্ণৰূপে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 342ৰ অধীনত ইয়াৰ অৰ্থ তালিকাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কেৱল ভাৰতৰ পাৰ্লিয়ামেণ্ট সংসদে ল'ব পাৰে কোনো ৰাজ্য চৰকাৰে এককভাৱে নোৱাৰে অসম চৰকাৰে বহু বছৰ আগতেই এই আনুষ্ঠানিক প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে অৰ্থাৎ 2016 চনত আমি প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ পাইছোঁ আৰু এই বিজেপি চৰকাৰ অহাৰ আগতে 2005 চন 2006 চনতে অসমৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি যি আনুষ্ঠানিকতা কৰিব লাগে আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা কৰি কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে মানে যিটো আপোনাৰ এথনলজিক্যাল ষ্টাডি নৃতত্ত্বীয় অধ্যয়ন সমীক্ষা কমিটিৰ প্ৰতিবেদন এই সকলোবিলাক বহু বছৰ আগতেই সম্পন্ন হৈছে সেয়ে আজিৰ দিনত তথ্য নাই বা প্ৰক্ৰিয়া চলি আছে বুলি যি সদনত বাৰম্বাৰ কোৱা হয় এই কথাখিনি মিছা ৰাইজক বিভ্ৰান্ত কৰিবৰ পৰা কথা আৰু ই গণতান্ত্ৰিক ব্যৱস্থা আৰু জনগোষ্ঠীসমূহৰ আকাংক্ষাৰ প্ৰতি অপমান 1996 চনত কংগ্ৰেছে প্ৰথম পদক্ষেপ লৈছিল আপোনালোকৰ মনত থাকিব পাৰে সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে তেতিয়া কংগ্ৰেছ চৰকাৰে কোচ ৰাজবংশীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰৰ পৰা এক অধ্যাদেশ জাৰি কৰাবলৈ সক্ষম হৈছিল আৰু সেই সময়তে 91 চনৰ বা 95 চনৰ ভিতৰত ভাৰতৰ পঞ্জীয়ক জেনেৰেলে কেন্দ্ৰীয় চৰকাৰলৈ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু সবল স্থিতি গ্ৰহণ কৰিছিল প্ৰাক্তন সাংসদ জাতীয় কংগ্ৰেছৰ সভাপতি সেই সময়ৰ তেখেতে 1998 চনতে কোচ ৰাজবংশীসকলক আৰু অন্যান্যসকলক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্তিকৰণৰ বাবে সংসদত বিল উত্থাপন কৰিছিল ঠিক একেধৰণেৰে 1998 চনত মংগলদৈ কংগ্ৰেছৰ সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়াই 1999 চনত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াই লোকসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিল উত্থাপন কৰিছিল এই কামখিনি কৰিব পাৰিছিল এই কাৰণে যেহেতু 1996 চনত এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছিল আৰু লোকসভাত হোৱা আলোচনা মৰ্মে সেই সময়ত অসমৰ 6 জনগোষ্ঠীক পুনৰবাৰ অৰ্থাৎ কোচ ৰাজবংশীসকলক পুনৰ অধ্যাদেশ যোগে জনজাতি কৰি ৰখা হ'ব নে তেখেতসকলৰ বাবে এখন পাৰ্মানেণ্ট আইন আনি পেলাই কৰা হ'ব অধ্যাদেশৰ যোগেৰে নহয় সদনত গৃহীত কৰি সেই কথাটো অধ্যয়ন কৰিবলৈ এখন সিলেক্ট কমিটি অফ লোকসভা জইণ্ট যিখন অসমৰ বিভিন্ন সাংসদ আৰু ভাৰতৰ অন্য প্ৰদেশৰ সাংসদসকলক লৈ 1996 চনত গঠন কৰা হৈছিল আৰু সেই কমিটিখনে অসমলৈ ভ্ৰমণ কৰিবলৈ আহিছিল জনজাতিৰ সপক্ষে থকা জনজাতিকৰণৰ বিপক্ষে থকা সকলোৰে লগত মতামত গ্ৰহণ কৰিছিল আৰু এই মতামতৰ ভিত্তিত সেই সময়তে 96 চনত অনুমোদন কৰিছিল যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে আৰু সেই তাৰ ভিত্তিতেই সীতাৰাম কেশৰী মাধৱ ৰাজবংশী আৰু সাংসদ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈদেৱে এই বিষয়ত প্ৰাইভেট মেম্বাৰ বিল সদনত দাখিল কৰিছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা 2016 চনৰ পৰা অসমত থকা বিজেপি চৰকাৰখনে মন্ত্ৰী গোটৰ এক সমিতি গঠন কৰিলে এই সমিতিখনে যি প্ৰতিবেদন দিলে সেই প্ৰতিবেদনত সেই অমৰ ৰয় প্ৰধানৰ পৰামৰ্শাৱলী একেবাৰে উল্লেখ নকৰিলে আৰু উল্লেখ নকৰাই নহয় 2007 চনত টংক বাহাদুৰ ৰায়ে দিয়া এখন মেমৰেণ্ডাম তাত উল্লেখ কৰিছে অল পাৰ্টি কিন্তু 2014 চনত অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন যি বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰী কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক দিছিল সেই কথা তাত উল্লেখ নকৰিলে এক পক্ষপাতমূলক দুষ্ট কাৰণবশত যি এতিয়া আহোঁ ইয়াৰ পৰৱৰ্তী সময়লৈ যিহেতু 2014 চনৰ নিৰ্বাচনৰ সময়ত যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আছিল যে এমাহ দুমাহ বা ছমাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব কিন্তু সেই কথা আমি এতিয়াও দেখা নাই যি 1999 চনত যিখন বিল উত্থাপন কৰিছিল তাত কিন্তু কোৱা হৈছিল যে এই জনজাতিকৰণ কৰিলে
বৰ্তমানৰ জনজাতিসমূহৰ ওপৰত কোনো ধৰণৰ বোজা বা হেঁচা নপৰিব আৰু এই কথাখিনি ক'বলৈ সম্ভৱ হৈছিল সেই সময়ত অমৰ ৰায় প্ৰধান কমিটিৰ পৰামৰ্শ বুলি যেনেধৰণে আছিলে তাত সেইখিনি থকাৰ বাবে আৰু 2005 চনত কংগ্ৰেছৰ নেতৃত্বাধীন অসম বিধানসভাই মই যিটো 91-95 কথা ক'লোঁ সেই অনুৰূপ ধৰণেৰে জনজাতিকৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল 2010 চনত কংগ্ৰেছ নেতৃত্বাধীন বিধানসভাই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়াই নিবলৈ নতুন দিল্লীলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল তেনেকৈ 2014 চনতো এনেকৈ সৰ্বদলীয় প্ৰতিনিধি দল গৈছিল আৰু 2014 চনৰ নৱেম্বৰ মাহত আমাৰ বিধানসভাৰ অধ্যক্ষই 12জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল নতুন দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ সৈতে সাক্ষাৎ কৰি এক যৌথ স্মাৰকপত্ৰ দাখিল কৰিছিল মই উল্লেখ কৰিব বিচাৰোঁ যে 2014 চনত তেখেতসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি ভিজন ডকুমেণ্টতো উল্লেখ কৰিছে তাৰ খুব বেছি দিন নহয় কাৰণ 16 মে'ত অসমৰ পৰা বাংলাদেশী যাব বুলি কৈছিল ইয়াৰ অৰ্থটো হ'ল মে' মাহৰ 16 তাৰিখে নতুন চৰকাৰ আহিছিল আৰু এই চৰকাৰ অহাৰ 6 মাহৰ ভিতৰতে অসমত যিহেতু সেই সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আছিলে আমাৰ সৰ্বদলীয় দল লৈ যোৱা হৈছিল য'ত বিজেপি দলৰ প্ৰতিনিধি অসম গণ পৰিষদৰ প্ৰতিনিধি UDFৰ প্ৰতিনিধি আমাৰ CPM CPI দলৰ প্ৰতিনিধি বা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু আনকি বৰ্তমানেও BPF দল শাসনত আছে সেই BPF দলৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া সেই সময়ত মন্ত্ৰী হৈ আছিল তেখেতসকলেও সেই প্ৰতিনিধি দলত ৰিপ্ৰেজেণ্ট কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হজুৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল এই কথাখিনি সেই সময়ত পূৰ্বৰ প্ৰস্তাৱসমূহৰ কথা উল্লেখ কৰিছিল এই মেমৰেণ্ডামখনত আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে সামাজিক সম্প্ৰীতি বজাই ৰখা হ'ব আৰু বৰ্তমানৰ অনুসূচিত জনজাতিৰ অধিকাৰ উলংঘন কৰা নহ'ব বুলি লিখিত ৰূপত দিয়া আছিল যিটো মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে কয় যে জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ সমস্যা হ'ব আৰু তেখেতে এইটো নিজে কোৱা কথা 2016 পৰা 2019 চনৰ ভিতৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অন্তৰ্ভুক্তি সন্দৰ্ভত ভাৰতৰ পঞ্জীয়ক জেনেৰেল আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সন্মতি বিচাৰিছিল 2019 চনৰ 9 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই 6টা সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে এখন বিধেয়ক অনুমোদন কৰে আৰু সেই অনুসৰি 2019 চনৰ নিৰ্বাচন মানে জানুৱাৰী মাহতে ৰাজনাথ সিং ডাঙৰীয়াই এখন বিল উত্থাপন কৰে আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে এখন বিল উত্থাপন কৰে ৰাজ্যসভাত কিন্তু 2019 চনত কেবিনেটে বিল অনুমোদন কৰাৰ পাছতো বিজেপি চৰকাৰ শাসনত থকাৰ পিছতো কোনো অজ্ঞাত কাৰণত এই বিল আইন নকৰিলে এই সময়ছোৱাত বিজেপিৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা আছিল আমাক বদনাম কৰি থাকক যে কংগ্ৰেছে নকৰিলে তাৰ কাৰণে আমি দুখ স্বীকাৰ কৰিছোঁ আমাৰ ৰাইজে তাৰ বাবে আমাক শাস্তি দিছে 2014 চনৰ পৰা একেৰাহে অসমত জনগোষ্ঠীসমূহে কংগ্ৰেছ দলক ভোট দিয়া নাই বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ বাবে আৰু এই প্ৰতিশ্ৰুতি পালন কৰিম বুলি 2019 চনত পুনৰবাৰ তেখেতসকলে লোকসভা ৰাজ্যসভাত বিল উত্থাপন কৰিছিল ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু এই প্ৰক্ৰিয়া ফলপ্ৰসূ কৰি নিদিলে এই ঘটনাই প্ৰমাণ কৰে যে বিজেপিয়ে ইচ্ছা কৰিয়েই এই বিষয়টোত বিলম্ব কৰি আছে যাতে ইয়াৰ দ্বাৰা ভোট বেংকৰ ৰাজনীতি কৰি থাকিব পৰা যায় আৰু 2014 চনৰ পৰা কেন্দ্ৰত আৰু 2016 চনৰ পৰা অসমত বিজেপি ক্ষমতাত আছে এই দীঘলীয়া সময়ছোৱাত যদি চৰকাৰে বিচাৰিলে হয় ST মৰ্যাদা অতি সহজতে প্ৰদান কৰিব পাৰিলে হয় কিন্তু কোনো ধৰণৰ আইন বা অধিসূচনা এইখিনি সময়ত অনা হোৱা নাই ই সময় বা সুযোগৰ অভাৱ নহয় ই সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক অৱজ্ঞা কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ অসমৰ এই 6 জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ প্ৰতি যি আওকনীয়া মনোভাৱ আৰু ব্যৰ্থতাৰ বাহিৰে অন্য একো নহয় বিজেপি চৰকাৰে আগতেই সমাধান হোৱা বিষয় পুনৰ RGI আৰু
NC/ST লৈ পঠাই সময় নষ্ট কৰিছে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল কিন্তু সংসদত তেখেতসকলে আইন অনা নাই এই ধাৰাবাহিক বিলম্ব প্ৰশাসনিক প্ৰয়োজন নহয় ই এক ৰাজনৈতিক কৌশল আৰু ইয়াৰ উদ্দেশ্য হৈছে বিষয়টো জীয়াই ৰাখি ভোট লাভ কৰা সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকে বিচৰা নাই 2021 চনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী ইস্তাহাৰত দাবীটোৰ প্ৰতি দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰিছিল যদিও চৰকাৰ গঠন কৰাৰ পিছত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এই বিধানসভাত নতুনকৈ কোনো প্ৰস্তাৱ উত্থাপন নকৰিলে বৰঞ্চ মই যি প্ৰস্তাৱ আনিছিলোঁ এই বিধানসভাৰ যোৱা মাৰ্চ মাহৰ অধিৱেশনত এই প্ৰস্তাৱ নালাগে বুলি ক'লে যেহেতু তেখেতসকলে গ্ৰুপ অফ মিনিষ্টাৰ্ছে অনুমোদন জনাব আৰু সোনকালে এই কাম কৰা হ'ব কিন্তু এইখিনি সময়ত এইবিলাক নকৰি তেওঁলোকে যোৱা সময়ত বহুতখিনি আলোচনাৰ ব্যৱস্থা কৰিলে যিবিলাক আলোচনাত বিশেষ একো ফল নোলালে 28 জানুৱাৰী 2019 তাৰিখে যি অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ মিটিং আছিলে এই মিটিঙত 6 জনগোষ্ঠীৰ প্ৰতিনিধিসকলক গুৱাহাটীলৈ মাতি আনি আপোনালোকে ST ল'ব নালাগে নতুনকৈ OBCতে এনেকুৱা ধৰণৰ সুবিধা আহিছে এই কথা কৈ তেওঁলোকক OBCৰ পৰাই মানে OBC কৰিব বিচৰা হৈছিল ঠিক তেনেকৈ 26/9/21 মিনিটছ অফ দি মিটিঙত লক্ষ্য কৰিলে দেখা যায় চৰকাৰে টাই আহোমৰ অধিক জনসংখ্যাৰ বাবে বৈঠকত OBCৰ অধীনতে এটা বিশেষ বৰ্গীকৰণ কৰাৰ ব্যৱস্থা ল'ব বিচাৰিছিল আৰু এতিয়া যিটো দেখা গৈছে 1996 চনৰ পৰাই যিসমূহ তথ্য এই সকলোবিলাক বিধানসভাৰ প্ৰস্তাৱ সাংবিধানিক অনুমোদন ইতিমধ্যে সকলোখিনি 6 জনগোষ্ঠীৰ সপক্ষে আছে ইয়াত নতুনকৈ আলোচনা কৰিবলগীয়া কোনো বস্তুৱেই নাই কংগ্ৰেছে যেতিয়া সুযোগ লাভ কৰিছে তেতিয়া বিষয়টো আগবঢ়াই নিয়াৰ লগতে বাস্তৱিক আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু ইয়াৰ বিপৰীতে সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো শাসনাধীষ্ঠ বিজেপি চৰকাৰে এই ন্যায়সংগত দাবীক আইনগত ৰূপ দিব নোৱাৰিলে সেই অসমৰ জনগণে এতিয়া কেৱল প্ৰতিশ্ৰুতি বা ৰাজনৈতিক শ্লোগান নহয় স্পষ্ট আইন আৰু চৰকাৰী অসম চৰকাৰৰ ওচৰত দাবী জনোৱা উচিত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ ওচৰত দাবী জনোৱা উচিত যেনেকৈ 1996 চনত আইন হোৱাৰ প্ৰাক মুহূৰ্তত অধিসূচনা যোগে কৰা হৈছিল ভাৰত চৰকাৰে কোনো ধৰণৰ আইন সংশোধনীৰ প্ৰয়োজন নাই আৰু যিটো আমাৰ যেহেতু ৰাজ্যসভাত ইতিমধ্যে 2019 চনত বৰ্তমানৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়াই বিল উত্থাপন কৰিছিল সেই বিল অনুসৰি সেই বিলখন সংসদৰ যিটো আমাৰ ভাৰতীয় সংবিধানৰ 107 নং নিয়ম 107 নং নিয়মৰ 3 আৰু 4 অনুসৰি যদিহে ৰাজ্যসভাত কোনো বিল উত্থাপন কৰা হয় এই বিলখন লেপছ নহয় অৰ্থাৎ এই বিলখন লাইভ হৈ থাকে জীৱিত হৈ থাকে পৰৱৰ্তী সময়ত যিকোনো সময়তে চৰকাৰে ইচ্ছা কৰিলে সেই বিলখন আইনত তৈয়াৰ কৰাৰ বাবে গ্ৰহণ কৰিব পাৰে আৰু ইতিমধ্যে যেহেতু 2019 চনত এই বিলখন বিজেপি চৰকাৰে আনিছিল ঠিক কা আন্দোলনৰ সময়ত যাতে কা আন্দোলনৰ সময়ত অসমত যি উত্তপ্ত পৰিস্থিতি হৈছিল তাৰ পৰা 6 জনগোষ্ঠীৰ জনগণক আঁতৰত ৰাখিব পাৰি সেই গতিকে তেওঁলোকে সেই সময়ত এটা প্ৰতিশ্ৰুতি দিলে আৰু সংসদত ৰাজ্যসভা লোকসভাত বিল উত্থাপন কৰিলে যেতিয়া নতুন লোকসভা হ'ল সেই বিলখন নাইকিয়া হৈ গ'ল সেইটোৱে নিয়ম আৰু কিন্তু ৰাজ্যসভাখন যেহেতু কাৰেণ্ট হৈ থাকে চলি থাকে সেই গতিকে ৰাজ্যসভাত দিয়া বিলখন আজিও লাইভ হৈ আছে বৰ্তমান হৈ আছে সেই গতিকে সেই বিলখনৰ ভিত্তিতে অধ্যাদেশ জাৰি কৰিব পৰা যায় মই ভাবো অসম চৰকাৰে এই ক্ষেত্ৰত যেনেকুৱা পদক্ষেপ ল'ব লাগে দিল্লীত সেই পদক্ষেপ ল'বলৈ কেন্দ্ৰ চৰকাৰক হেঁচা দিব যেহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সদায় কৈ থাকে তেওঁ আটাইতকৈ পাৱাৰফুল চিফ মিনিষ্টাৰ তেখেতে প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ সবকে এটা ফোনতে কথা পাতিব পাৰে সেই গতিকে মই আশা কৰিম যে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই কামখিনি কৰিব এই ক্ষেত্ৰত যেটো কোৱা হৈছে অনাৰেবল চেয়াৰমেন মানে 28 জানুৱাৰী 2019 চনত যেটো সময়ত মই লোকসভা ৰাজ্যসভাত বিল উত্থাপন কৰাৰ কথা কৈছো সেইখিনি সময়ত কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত অসমৰ মুখ্যমন্ত্ৰীয়ে ফাইনেন্স ডিপাৰ্টমেণ্টৰ গ্ৰাউণ্ড ফ্লোৰ এফ ব্লক জনতা ভৱনত তেখেতে সেই সময়ত বিত্তমন্ত্ৰী আছিল আৰু গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে চেয়াৰমেন আছিল তেখেতে তেতিয়া সকলোকে অৱগত কৰিছিল যে এক্সিষ্টিং STP ইন দি ষ্টেট will not be affected if the 6 communities are enlisted as STO in Assam অৰ্থাৎ বৰ্তমানে যেটো আদিত্য খাখলাৰী জাঙৰীয়াহঁতে কৈ থাকে আমাৰ ভয়ামৰ জনজাতিসকলৰ হেম্পাৰ হ'ব অসুবিধা হ'ব এটো নহয় বুলি
19 চনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতসকলক অৱগত কৰিছিল আৰু হি অলসো এচিউৰ্ড দ্যাট অল দ্য ৰাইট এণ্ড ৰিজাৰ্ভেশ্যন অফ দি এক্সিষ্টিং STP কমিউনিটি উইল বি কেপ্ট ইনটেক্ট except the reservation in legislative assembly. অকল বিধানসভাৰ ক্ষেত্ৰত এইটো নহব parliament and central government job. The chief coordinator of the coordination committee of the organization not agree with the assurance given by chairman. He said if advanced groups of community are listed as scheduled tribe, the existing scheduled tribe should be affected. এনেকুৱা ধৰণৰ কথাখিনি আছে তাৰ পৰৱৰ্তী সময়ত আকৌ মই যিখন বিলৰ কথা কৈছোঁ এই বিলখন বিল নাম্বাৰ 3 of 2019 এই বিলত 6 জনগোষ্ঠী দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019 য'ত চুতীয়া মটক মৰাণ কোচ ৰাজবংশী টাই আহোম আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন চাব জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই 8 জানুৱাৰী তাৰিখে এই বিলখন উত্থাপন কৰিছিল এই বিলখনৰ কথাই কৈছোঁ যিখন বিল এতিয়াও জীৱিত হৈ আছে ঠিক তেনেকৈ অন্য এটা কাম কৰিছিল এইটো যিটো আপোনাৰ মই যিটো অলপ আগতে ক'লোঁ minutes of the meeting of the honorable chief minister Assam with representative of different organizations ইয়াতে কৈছিল even though the prime demand of scheduled tribe status of Thai Ahom community has not been met honorable CM said that other tribal communities are ready to accept Moran and Motok Moran আৰু মটকক ল'ব বিচাৰিছে কিন্তু আহোমৰ জনসংখ্যা কিছু বেছিভাৱে ল'ব বিচৰা নাই but now under the government of India new OBC rule there can be sub classification and the state government has been given that power as the process of granting ST status goes on simultaneously this sub classification cause can be availed by the Thai Ahoms to get a larger share of reservation অৰ্থাৎ তেখেতে টাই আহোমসকলক ST নাপালেও OBC ভিতৰতে কিবা কিবি কৰি দিব বিচাৰিছিল যিটো কেতিয়াও মূল দাবী নহয় ST ষ্টেটাছটোহে আমাৰ সকলোৰে দাবী হৈ আছিল ঠিক তেনেকৈ 2021 চনতে সেপ্টেম্বৰ মাহত চিফ মিনিষ্টাৰ ডাঙৰীয়াই সুকাফাৰ এটা প্ৰতিমূৰ্তি সেক্ৰেটাৰিয়েটত হ'ব বুলি কৈছিল এটো এতিয়া হৈ উঠা নাই আৰু বিভিন্ন ধৰণৰ কথাবিলাক আছে বাৰু ইয়াতে হে গতিকে মই আজি এই কথাখিনিকে ক'ব বিচাৰিছোঁ যে একমাত্ৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণটো বিজেপি চৰকাৰখনে কৰা নাই আৰু তেখেতসকলে ইচ্ছা কৰিলে অৰ্ডিনেন্স দি পেলাই এই কামখিনি কৰিব পাৰে মাজে মাজে শুনা যায় দিল্লীলৈ পুনৰ আলোচনালৈ লৈ যাব গুৱাহাটীত পুনৰ আলোচনাত বহিব কিন্তু এই আলোচনা কৰাৰ পূৰ্বে অমৰ ৰায় প্ৰধানৰ ৰিপৰ্টখন কিয় বৰ্তমানৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছ কমিটিৰ প্ৰতিবেদনত উল্লেখ নাই প্ৰণৱ গগৈ ডাঙৰীয়াই লৈ যোৱা ডেপুটেশ্যনৰ কথা উল্লেখ নাই আৰু এই 2019 চনৰ যিখন ৰাজ্যসভাত পেণ্ডিং বিল আছে এই বিলখন ৰিভাইভ কৰি পেলাই কিয় বা অৰ্ডিনেন্সৰ যোগেৰে কিয় জনজাতিকৰণৰ ব্যৱস্থা কৰি দিয়া নাই এই কথাখিনি যিসকলে আন্দোলনকাৰীসকলে চৰকাৰৰ লগত বহিছিল তেখেতসকলে সুধিব আৰু এটা দীৰ্ঘদিনীয়া সমস্যাৰ তাৎক্ষণিকভাৱে উৰ পেলাব এই কথাটো মই তেওঁলোকক সকলোকে আহ্বান জনাব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো জনগোষ্ঠীয়ে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই এই ক্ষেত্ৰতো সকলোকে স্পষ্ট কৰিবলৈ আহ্বান জনাইছোঁ কোন কোন জনগোষ্ঠীয়ে সেই কথাটো কৈছিল আৰু সেই কথাটো ক'লে সকলোৱে জানিব পাৰিব ধন্যবাদ কাৰ্বি আংলঙৰ ওপৰতো এখাৰ কথা ক'ব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্বি আংলঙৰ ক্ষেত্ৰত কৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায় থকাৰ বাবে তাত কাৰ্বি আংলং অঞ্চলৰ PGR VGR অঞ্চলৰ পৰা অনা কাৰ্বিসকলক বা যিসকলে তাত অবৈধভাৱে PGR VGRত বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰিব পৰা নাই আইনৰ বিৰুদ্ধে কোনো যাব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাক বাক্যবান শুনাইছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে তেখেতৰ হাত ভৰি বন্ধা কিন্তু গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননা অৰ্থাৎ কণ্টেম্প্ট পিটিশ্যন পেণ্ডিং হৈ আছে কণ্টেম্প্ট কেতিয়া হয় যেতিয়া কোনোবা এটা সুপ্ৰিম কোৰ্টৰ আদেশ বা অন্য আদালতৰ আদেশ অৱমাননা কৰি চৰকাৰে কাম কৰে তেতিয়া আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে বিভিন্ন পক্ষই এতিয়া গুৱাহাটী হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত পেণ্ডিং হৈ আছে আদালত অৱমাননাৰ গোচৰ অৰ্থাৎ আদালত অৱমাননা যে হ'ল সেই কথাটো ন্যায়ালয়ে গ্ৰহণ কৰিছে আৰু চৰকাৰক কাৰণ দৰ্শাবলৈ কৈছে কাৰণ দৰ্শোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্ট বিলম্ব কৰে সময়মতে তেখেতসকলে কাৰণ
নেদেখায় সেইভাবে বিভিন্ন ধৰণৰ কণ্টেম্প হৈ থাকে এতিয়া যিটো গোৱালপাৰাৰ হাছিলা বিলৰ এভিকশ্যন নৱেম্বৰ 2024ত যিবিলাকৰ ইণ্ডিভিজুৱেল নটিচ দিব লাগে ইণ্ডিভিজুৱেল নটিচ নিদিয়াকৈ কৰিলে আৰু এইটো আছিলে কোৰ্টৰ এটা আদেশ যে সকলোকে ইণ্ডিভিজুৱেল নটিচ দিব লাগিব নটিচ নিদিয়াকৈ উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে কণ্টেম্প পিটিশ্যন হৈছে আৰু চৰকাৰে কোৰ্টৰ নিৰ্দেশটো উলংঘা কৰি উচ্ছেদ কৰিলে তাত ঠিক তেনেকৈ গুৱাহাটী হাইকোৰ্টে ছেপ্টেম্বৰ 2025ত ধুবুৰীৰ DC ADC ৰেভিনিউ অফিচাৰ সকলোকে পূৰ্বৰ এটা জাজমেণ্ট ভংগ কৰি চাৰুবাখৰা সন্তোষপুৰ চিৰাকুটা এইবিলাকত উচ্ছেদ কৰাৰ বাবেও অসম চৰকাৰক আদালত অৱমাননাৰ নটিচ দি থৈছে আকৌ একেই ঘটনা হৈছিল আপোনালোকে জানে কচুতলিত যিটো কামৰূপৰ সোণাপুৰ ৰাজচক্ৰত সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে এই কথা একেবাৰে বিশ্বসনীয় নহয় তেখেতসকলে আদালত অৱমাননা কৰি বিভিন্ন সময়ত উচ্ছেদ কৰি থাকে আৰু যিটো 6 শিডিউলটো দেশৰ স্বাধীনতাৰ সময়তেই পণ্ডিত জৱাহৰলাল নেহৰু আৰু বিভিন্নজনৰ পৰামৰ্শ অনুসৰি সংবিধানত দিয়া হৈছে এখন সাব কমিটি গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত সেই কমিটি গঠন হৈছিল সেই কমিটিয়ে জনজাতিসকলৰ যাতে অৰ্থনৈতিক সামাজিক পৰিস্থিতি বেয়া নহয় তাৰ বাবে 6 শিডিউলৰ ব্যৱস্থা কৰিছিল আৰু অসমৰ কাৰ্বি পাহাৰ বা ডিমা হাছাও পাহাৰ এইবিলাক জিলাত 6 শিডিউল চলি